বিয়াৰ প্ৰথম নিশা মোৰ স্বামী মোৰ ওপৰত আকৰ্ষিত হৈ পৰিছিল। মই অতি কম বয়সৰ আছিলোঁ আৰু বিয়াৰ প্ৰথম ৰাতিটোলৈ বৰ ভয় খাইছিলোঁ। তাৰ ওপৰত মোৰ স্বামীক এই ৰূপত দেখি মই আতংকিত হৈ পৰিলোঁ। মই হাতজোৰ কৰি তেওঁক মানা কৰিলোঁ, কিন্তু তেওঁ ক'লে, মই তোমাক মৰমহে কৰি আছোঁ, তুমি কিয় ইমান ভয় খাই আছা? মই এনেদৰেই মোৰ প্ৰেম নিবেদন কৰোঁ আৰু এতিয়াৰ পৰা মই তোমাক প্ৰতিদিনে এনেকৈ মৰম দিম। মই ভয়তে কোচমোচ খাই বিচনাতে বহি আছিলোঁ। বাৰে বাৰে মোৰ বিয়াৰ কাপোৰযোৰ ঠিক কৰি আছিলোঁ। মনত অস্থিৰতাৰ বাবে মোৰ অৱস্থা বেয়া হৈ গৈছিল, কাৰণ বিয়াৰ পিছত এজনী ছোৱালীৰ লগত কি হয় মই আগতে জনা নাছিলোঁ। মোৰ বান্ধৱীৰ পৰা ফুলশয্যাৰ ৰাতিৰ কথা শুনিছিলোঁ আৰু সেই কথাবোৰে মোৰ কাণ দুখন ৰঙা কৰি তুলিছিল। মই সৰু ছোৱালী আছিলোঁ আৰু এইবোৰ কথা মই ভালদৰে বুজি পোৱা নাছিলোঁ। 10ম শ্ৰেণীৰ পিছত মা দেউতাই মোক স্কুল এৰিবলৈ বাধ্য কৰালে। তেওঁলোকে মোক বিয়া দিব বুলি ক'লে। মই আচৰিত হৈ তেওঁলোকৰ মুখলৈ চাই আছিলোঁ, কাৰণ এইটো মোৰ পুতলা খেলাৰ বয়স আছিল। মই কেতিয়াও বিয়াৰ কথা ভবা নাছিলোঁ আৰু আজি কইনা হৈ বিচনাত বহি থাকোঁতে মোৰ স্বামীয়ে মোক কি কৰিব, সেই কথা ভাবি ভাবি মই ভয় খাইছিলোঁ। তেনেতে হঠাতে তেওঁ মোৰ কোঠাত সোমাই দুৱাৰখন তলা মাৰি দিলে। মোৰ হৃদয়খন শুকান পাতৰ দৰে কঁপিবলৈ ধৰিলে। সি আহি মোৰ লগত বিচনাত বহি মোৰ মুখখন ভালদৰে চাবলৈ ধৰিলে। তেওঁ মোৰ মুখখন হাতেৰে ধৰি ওপৰলৈ তুলি এনেকৈ চাব ধৰিলে যেন মোৰ মুখত কিবা দুখহে বিচাৰি আছিল। তাৰ হাতৰ গ্ৰীপটো ইমানেই টান হৈ পৰিছিল যে মই ভয় খাই পৰিছিলোঁ। মোৰ হৃদয়খন এনে লাগিল যেন কোনোবাই তাৰ মুঠিত লৈ লৈছে। তেওঁ হঠাৎ মোৰ কপালৰ পৰা ফুটটো আঁতৰাই পেলালে। তেওঁ একেবাৰে ভাল নাপায় বুলি ক'বলৈ ধৰিলে। মই থতমত খাই চিন্তিত হৈ তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। মই চোৱা 2-4খন ৰোমান্টিক ছবিত বিয়াৰ প্ৰথম নিশাই স্বামীয়ে পত্নীৰ লগত এনেকুৱা কৰা নাছিল। তাতেতো স্বামীয়ে তেওঁৰ পত্নীক দুবাহুৰ মাজত লৈ মৰম কৰে, কিন্তু মোৰ স্বামী বৰ কঠোৰ আছিল। তাৰ স্পৰ্শত প্ৰেমৰ দৰে একো নাছিল, বৰঞ্চ তেওঁৰ মনটোত কঠোৰতাহে আছিল। মোৰ ফুটটো দলিয়াই দিয়াৰ পিছত তেওঁ মোৰ গধুৰ লেহেংগাৰ দুপট্টাওখন খুলি পেলাইছিল। তেতিয়া মই আচৰিত হৈ তাৰ মুখখন চাই থাকিলোঁ। তেওঁ ক'লে যে মই তোমাৰ লগত বিভ্ৰান্ত হৈ পৰিছোঁ, এই সকলোবোৰ খুলি পেলোৱা। আনকি তেওঁ মোৰ সকলো গহনা খুলি ইফালে সিফালে পেলাবলৈ ধৰিলে। মই ভয়ংকৰ অৱস্থাত, সম্পূৰ্ণ বিধ্বস্ত অৱস্থাত তেওঁক চাই আছিলোঁ। কিন্তু তেওঁ এইখিনিতে থমকি ৰোৱা নাছিল। তেওঁ সম্পূৰ্ণ আকৰ্ষিত হৈ ক'লে, মই তোমাৰ স্বামী, মই তোমাক ভাল পাব বিচাৰোঁ, মই তোমাক চুব বিচাৰোঁ। তোমাৰ এই গধুৰ বিয়াৰ সাজবোৰ তুমি খুলি পেলোৱা এতিয়াই। মই তোমাক একেবাৰে ওচৰৰ পৰা ভালকৈ চাব বিচাৰোঁ। এইবোৰ শুনি মই বিচলিত হৈ পৰিছিলোঁ। অস্থিৰতাৰ বাবে মোৰ হৃদয়খন জোৰেৰে ধপধপাই আছিল। মই ক'লোঁ, কি কৈছা সমীৰ এইবিলাক তুমি? মোৰ লাজ লাগিছে। তেতিয়া সমীৰে ক'বলৈ ধৰিলে, লাজ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ তুমি মোৰ পত্নী। মই কোৱা কামটো কৰা, নহ'লে মই নিজেই কৰিম। এই বুলি কৈ তেওঁ উঠি লাহে লাহে মোৰ ওচৰলৈ আহিবলৈ ধৰিলে। তোমাৰ ছবিখন দেখাৰ পৰাই মই তোমাৰ প্ৰেমত পৰিছিলোঁ। তোমাক লগ কৰি মোৰ মৰম প্ৰকাশ কৰিব বিচাৰিছিলোঁ, কিন্তু পৰিয়ালৰ লোকে মোক ক'লে যে বিয়ালৈ অপেক্ষা কৰা, তাৰ পিছত পুনম সম্পূৰ্ণ তোমাৰ হৈ যাব। তেতিয়া তুমি তাইক তোমাৰ মনৰ ইচ্ছামতে ভাল পাব পাৰিবা। এই ৰাতিটোলৈ মই কিমান আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ তুমি নাজানা। প্ৰতিটো মুহূৰ্ত মই আঙুলিত গণিছোঁ। বহু ৰাতি অকলে কটালোঁ আৰু তোমাক দেখাৰ পিছত মই পাগল হৈ পৰিছোঁ, কাৰণ তুমি দেখিবলৈ তোমাৰ ছবিখনতকৈ বহুত বেছি ধুনীয়া। অপ্সৰাৰ দৰে তোমাক স্পৰ্শ কৰিব বিচাৰোঁ। মই তোমাক অনুভৱ কৰিব বিচাৰোঁ। সমাধিস্থ হৈ মোৰ ওচৰলৈ আহা। তেওঁ এনেকৈ মোক কৈ মোৰ কঁকালত ধৰি মোক ওচৰলৈ টানি আনিলে। মোৰ সিঁচৰিত হৈ থকা চুলিখিনি আঙুলিৰে সজাই ল'বলৈ ধৰিলে। মোৰ ডিঙিত উত দুটা থৈ তাৰ পিছত মোক মৰম কৰিবলৈ ধৰিলে। এনে মৰম মই আগতে কেতিয়াও দেখা নাছিলোঁ। মই অনুভৱ কৰিছিলোঁ আজি ৰাতি মই মোক মুক্ত কৰিব নোৱাৰিম চাগে, আৰু মই সেইবাবেই তেওঁৰ ওচৰত নিজকে সমৰ্পণ কৰিবলগীয়া হ'ল। আৰু মোৰ স্বামীয়ে কৈ আছিল যে আজি মই তোমাক ইমান মৰম দিম যে তুমি কেতিয়াও কল্পনাই কৰিব নোৱাৰিবা। এই কথা কোৱাৰ লগে লগে তেওঁ মোক আগুৰি ধৰি বিচনাত ঠেলি দিলে। কিন্তু মই গম পালোঁ যে তেওঁ যি কৰি আছে সেয়া প্ৰেম একেবাৰেই নহয়। মোৰ গোটেই বগা শৰীৰত তেওঁৰ মৰমৰ ৰঙা দাগ পৰিছিল, যিয়ে মোক বহুত কষ্ট দি আছিল। মোৰ এনেকুৱা অৱস্থা হৈছিল গৈ কোনোবা ঠাইৰ পৰা তেজ ওলাই আহিছিল। মই ক'লোঁ, সমীৰ প্লিজ আঁতৰি যোৱা। কিন্তু তেওঁ ক'লে, মোৰ প্ৰেম এইটোৱেই, এনেধৰণেই মই প্ৰেম কৰোঁ। তোমাৰ অসহায়তা দেখি ভাল লাগিছে। গোটেই ৰাতি মোৰ চিঞৰ শুনি থাকিল আৰু মোৰ লগত যি মন যায় তাকেই কৰি থাকিল।
ৰাতিপুৱালৈকে মই সম্পূৰ্ণ ক্লান্ত হৈ বিচনাত পৰি আছিলোঁ। মোৰ এনেকুৱা লাগিছিল যেন মোৰ শৰীৰৰ পৰা মোৰ আত্মাটো ওলাই গৈছিল আৰু ইফালে তেওঁ বাথৰুমৰ পৰা হুইচেল মাৰি মাৰি ওলাই আহিছিল। আইনাখনত নিজকে চাই চুলিখিনি ঠিক কৰিছিল। যোৱা নিশা মই যিখিনিৰ মাজেৰে পাৰ হৈ গ'লোঁ তাৰ কোনো প্ৰভাৱ তেওঁৰ ওপৰত পৰা নাছিল। তেওঁ বৰ সুখী হৈ পৰিছিল। মই চকুলোৰে তেওঁৰ ফালে চাই আছিলোঁ। সঁচাকৈয়ে তেওঁ দেখিবলৈ বৰ ধুনীয়া মানুহ আছিল আৰু তাত কোনো সন্দেহ নাছিল যে যিকোনো ছোৱালীয়ে তেওঁৰ সৌন্দৰ্য আৰু তেওঁৰ পুৰুষত্বক লৈ পাগল হ'ব। কিন্তু তেওঁৰ পুৰুষত্বক মই কেনেকৈ সহ্য কৰিলোঁ সেয়া মইহে জানিছিলোঁ। তেওঁ ইমানেই ফ্ৰেছ আৰু এক্টিভ আছিল যে তেওঁক দেখি মই স্তম্ভিত হৈ পৰিছিলোঁ। তেওঁ মোৰ ফালে চাই ক'লে, পুনম, তুমি এতিয়াও বিচনাত শুই আছা, সোনকালে উঠি ফ্ৰেছ হোৱা। দুবাৰকৈ ব্ৰেকফাষ্টৰ কথা সুধি মা ইতিমধ্যে গুচি গৈছে। এতিয়া তেওঁ তৃতীয়বাৰৰ বাবে আহিব। তোমাক এই অৱস্থাত দেখিলে তেওঁক মোক বকাবকি কৰিব যে মই মোৰ পত্নীক মোৰ সকলো মৰম এৰাতিতে দি দিলোঁ। এই বুলি কৈ তেওঁ দুষ্টামি দৃষ্টিৰে হাঁহিবলৈ ধৰিলে আৰু মই তাৰ প্ৰেমত কান্দিবলৈ ধৰিলোঁ। বৰ্তমান অৱস্থাত কম বয়সৰ এতিয়া মই এজনী পঢ়ি থকা ছোৱালী আছিলোঁ। এই বয়সত মোৰ ওপৰত এনে এজন ৰোমান্টিক স্বামী ঠেলি দিয়া হৈছিল। তেওঁৰ যৌৱনৰ তীব্ৰতা মই সহ্য কৰিব পৰা নাছিলোঁ। মই কান্দিবৰ বাহিৰেনো আৰু কি কৰিব পাৰিলোহেঁতেন। মোক এনেকৈ কান্দি থকা দেখি সমীৰে বৰ বিচলিত হৈ খৰধৰকৈ মোৰ ওচৰলৈ আহি মোৰ হাত দুখনত ধৰি মোক চুমা খাবলৈ ধৰিলে। তেওঁ ক'লে, প্লিজ পুনম, এনেকৈ কান্দিব নালাগে, মই কষ্ট পাওঁ। তেওঁ মোৰ চকু পানী দুহাতেৰে মচি দিলে। চকু পানীবোৰ মচি তাৰ হাতখন লাহে লাহে মোৰ ডিঙিৰ তললৈ নামিবলৈ ধৰিলে। তেতিয়া তাৰ উদ্দেশ্য বুজি মই কঁপিবলৈ ধৰিলোঁ। মই মোৰ নাইট ড্ৰেছ পিন্ধি থকা আৰু মোৰ সৌন্দৰ্য দেখি আকৌ এবাৰ মই জ্ঞান হেৰুৱাবলৈ ধৰিলোঁ। ৰাতি পিন্ধি থকা মোৰ নাইট ড্ৰেছযোৰ দেখি আৰু মোৰ সৌন্দৰ্য দেখি আকৌ এবাৰ তেওঁৰ জ্ঞান হেৰুৱাবলৈ ধৰিলে। মই খৰধৰকৈ চাদৰ এখনেৰে নিজকে ঢাকি দিলোঁ। যদি তেওঁ আকৌ পাগল হৈ যায় মই মৰি যাম। মই ভয় খোৱা চৰাইৰ দৰে বিচনাৰ চুকটোৰ পৰা জঁপিয়াই বেয়াকৈ কঁপিবলৈ ধৰিলোঁ। চাদৰখন মোৰ চাৰিওফালে টানকৈ মেৰিয়াই থৈছিলোঁ। তেওঁ লাহে লাহে চাদৰখন আঁতৰাবলৈ ধৰিলে আৰু ক'লে, মই কি কৰিম পুনম, তুমি ইমান ধুনীয়া যে মই যেতিয়া তোমালৈ চাওঁ আৰু মই উন্মাদ হৈ পৰোঁ। এতিয়া মই সমীৰক কেনেকৈ বুজাওঁ যে এয়া প্ৰেম নহয়, এয়া মাথো বাসনা। যদি তেওঁ ইয়াক প্ৰেম বুলি কয় তেন্তে মই তেনেকুৱা প্ৰেম একেবাৰে মানি ল'ব নোৱাৰোঁ। মই ক'লোঁ, সমীৰ প্লিজ, তোমাৰ মৰম সহ্য কৰাৰ সাহস আৰু মোৰ নাই। কিন্তু তাৰ দুচকুত মাদকতা আৰু আৱেগ দেখি মই কঁপিবলৈ ধৰিলোঁ। মোৰ ঘাম ওলাবলৈ ধৰিলে। সি মোৰ ওচৰলৈ অহাৰ আগতেই হঠাৎ কোনোবাই দুৱাৰত টোকৰ মাৰিলে আৰু মই সকাহৰ এটা উশাহ ল'লোঁ। দুৱাৰখন খোল খালে আৰু মোৰ শাহুমা হাঁহি হাঁহি কোঠাত সোমাই আহিল। তেওঁ ক'লে, সমীৰ আৰু পুনম, তোমালোক কিমান দেৰিলৈকে ৰুমত শুই থাকিবা? মই মানিছোঁ যে তোমালোক দুয়ো স্বামী স্ত্ৰী আৰু ইজনে সিজনৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে। কিন্তু তোমালোকৰ সন্মুখত এতিয়াও গোটেই জীৱন আছে প্ৰেমৰ বাবে। ভালপোৱাৰ বাহিৰেও খাদ্যৰ প্ৰয়োজন হয় মানুহক। সোনকালে নামি আহি ব্ৰেকফাষ্ট কৰি লোৱা। মোৰ শাহুমা এগৰাকী অতি ফূৰ্তি স্বভাৱৰ মহিলা আছিল। মই তেওঁক চাই কষ্টৰে হাঁহি মাৰিলোঁ আৰু খৰধৰকৈ বিচনাৰ পৰা উঠি বাথৰুমলৈ গ'লোঁ। যদিও মোৰ শৰীৰৰ প্ৰতিটো অংশ ভাগৰত ভাঙি গৈছিল, তথাপিও মই তললৈ নামি যাবলগীয়া হৈছিল। যদি মই আৰু কোঠাটোত থাকিলোহেঁতেন সমীৰে আকৌ সেই কামবোৰ আৰম্ভ কৰিলেহেঁতেন। সমীৰ আৰু মই ব্ৰেকফাষ্টৰ বাবে ডাইনিং টেবুললৈ নামি গ'লোঁ। ব্ৰেকফাষ্ট বিভিন্ন সোৱাদযুক্ত খাদ্যৰে সজাই থোৱা আছিল। মোৰ ননদ আৰু দেউৰেক ইতিমধ্যে ব্ৰেকফাষ্ট টেবুলত বহি ইজনে সিজনৰ লগত হাঁহি হাঁহি কথা পাতি আছিল। মোৰ শাহুমা আৰু শহুৰ দেউতাও হাঁহি হাঁহি কথা পাতি আছিল। এই সকলোবোৰৰ মাজত মই নিজকে এটা অদ্ভুত যেন অনুভৱ কৰিছিলোঁ। এইখন ঘৰত সমীৰৰ বাহিৰে সকলোৱে স্বাভাৱিক আছিল। মোৰ বিয়াখন অচিনাকি মানুহৰ মাজত হৈছিল। সম্পৰ্কটো ভাল আছিল আৰু টকা পইচা থকা ঘৰ আছিল। সেইবাবেই মোৰ মা দেউতাই লগে লগে হয় বুলি ক'লে আৰু মোৰ বয়সৰ কথাও গুৰুত্ব নিদিলে, কাৰণ আমি আছিলোঁ 5 জনী বাই ভনী। আমি সদায় কঠিন সময়ৰ মাজেৰে আমাৰ জীৱন নিৰ্বাহ কৰি আছিলোঁ। দেউতাই এখন দোকানত কাম কৰিছিল আৰু দোকানৰ পৰা পোৱা পইচাই ঘৰখন চলাইছিল। মোৰ 4 জনী ভনীয়েকৰ বিয়া হৈছিল। কেৱল মাত্ৰ মোৰেই বিয়া হোৱা নাছিল। মোৰ 4 জনী ভনীয়েকৰ শহুৱেকৰ ঘৰবিলাক ইমান ধনী নাছিল, যদিও মৰ্যাদাৰ দিশৰ পৰা তেওঁলোক আমাৰ দৰেই আছিল। ইমান উচ্চ শ্ৰেণীৰ পৰিয়াল এটাৰ প্ৰস্তাৱ মোৰ বাবেই আহিছিল। মোৰ শহুৰ মুম্বাইত এজন অতি ডাঙৰ ব্যৱসায়ী আছিল, যাৰ 2জন পুত্ৰ সমীৰ আৰু অমন। অমন সমীৰৰ ডাঙৰ ভাইক আৰু তেওঁ আছিল 8 বয়সীয়া মানুহ। তেওঁৰ বিয়া আন এখন চহৰৰ পৰা হৈছিল।
সমীৰতকৈ অমনৰ ব্যক্তিত্ব বহুত ভাল আছিল। মোক তেওঁ বৰ ভালকৈ লগ পাইছিল। বাৰে বাৰে পিছলি যোৱা মোৰ শাৰীৰৰ ৰাগটো বাৰে বাৰে ডিঙিত মেৰিয়াই লৈছিল। মোৰ অৱস্থাটো আন কোনোৱেই জনাটো মই নিবিচাৰিছিলোঁ। যদিও মই সিহঁতক চিঞৰি চিঞৰি ক'ব বিচাৰিছিলোঁ যে সিহঁতৰ ল'ৰাটো কিমান বনৰীয়া, কিন্তু প্ৰথম দিনাই শহুৰেকৰ ওচৰত মোৰ ইম্প্ৰেশ্যন নষ্ট কৰিব বিচৰা নাছিলোঁ। কাৰণ বিদায়ৰ সময়ত মোৰ মা দেউতাই মোক কৈছিল যে যিয়েই নহওক কিয় যিকোনো অৱস্থাতে তাত থাকিব লাগিব। মায়ে কৈছিল, আমি কিমান কষ্ট কৰি তোমাক বিয়া দিছোঁ জানানে? তোমাৰ দেউতাই ইতিমধ্যে বহুত ঋণ লৈছে, কাৰণ এই মানুহবোৰৰ মতে বিয়া হোৱাটো বৰ কষ্টকৰ কাম। এতিয়া তেওঁলোকৰ লগত ভালে থাকিলেই আমি জীৱনত শান্তি পাম। মাৰ কথাবোৰে মোৰ কাণত বাৰে বাৰে প্ৰতিধ্বনিত হৈ আছিল। মোৰ হৃদয়খন শোকত ফাটি গৈছিল। মোৰ কাষৰ চকীখনত সমীৰ বহি আছিল। তেওঁ মোৰ ভৰিখনত ভৰি থৈ জোৰেৰে হেঁচা মাৰি ধৰিলে। তেতিয়া মোৰ হাতৰ পৰা চামুচখন সৰি পৰিল আৰু মোৰ এই কাৰ্য দেখি সি জোৰেৰে হাঁহিবলৈ ধৰিলে। ইমান অসভ্য আছিল তেওঁ। মই ভাবিছিলোঁ যে তেওঁ তেওঁলোকৰ প্ৰকৃত পুত্ৰ নহয়। তেওঁৰ নিশ্চয় কিবা মানসিক সমস্যা আছে। বিয়াৰ আগতে তেওঁৰ বিষয়ে মোৰ পৰিয়ালক কোৱা হোৱা নাছিল। নহ'লে আমাৰ দৰে দুখীয়া পৰিয়ালত কিয় বিয়া হ'ব? কাৰণ ডাঙৰগৰাকী বোৱাৰী তেওঁলোকৰ দৰে উচ্চ শ্ৰেণীৰ পৰিয়ালৰ আছিল। মই একমাত্ৰ দুখীয়া পৰিয়ালৰ আছিলোঁ। মোৰ শাহুমাই সদায় মোৰ লগত বৰ মৰমেৰে কথা পাতিছিল। তেওঁ মোক ৰাতি কেনেকুৱা লাগিছিল বুলি সুধিছিল। তেওঁ মোক জোকাই আছিল আৰু লাজ অনুভৱ কৰাৰ সলনি মোৰ হৃদয়খনে মনে মনে কান্দি উঠিছিল। মই তেওঁক কেনেকৈ কওঁ যে গোটেই ৰাতিটো কাঁইটৰ ওপৰত কটোৱাৰ দৰে কটাবলগীয়া হৈছিল। মুখত ভুৱা হাঁহি লৈ জোৰকৈ লাজ অনুভৱ কৰিবলৈ চেষ্টা কৰিলোঁ, কাৰণ শাহু শহুৰ যথেষ্ট উদাৰ আছিল। ব্ৰেকফাষ্ট কৰি মা দেউতাৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ, কাৰণ আজি তেওঁলোকৰ ঘৰলৈ যাব লাগিব আৰু আজি ৰাতিৰ বাবে হ'লেও সমীৰৰ ঠাট্টা মস্কৰাৰ পৰা মুক্ত হ'ব পাৰিম। যদিও সমীৰে মোক বাৰে বাৰে ভিতৰলৈ আহিবলৈ ইংগিত দি আছিল আৰু মই তেওঁক আওকাণ কৰি আছিলোঁ, হঠাতে মা দেউতা ঘৰত প্ৰৱেশ কৰিলে আৰু তেওঁলোকক দেখি মোৰ মনত ফূৰ্তি লাগি গ'ল। আজি মোৰ ৰিচেপশ্যন আছিল আৰু তাৰপিছত এৰাতিৰ বাবে মা দেউতাৰ ঘৰলৈ যাব লগা হৈছিল, কাৰণ এইটো আমাৰ নিয়ম আছিল। বিউটিচিয়ানগৰাকীয়ে মোক কোঠাত সাজু কৰিবলৈ আহি মোৰ শৰীৰত থকা চিনবোৰ দেখি তাই স্তম্ভিত হৈ ক'লে, তোমাৰ স্বামী বৰ পাগল হয়, এনে মানুহৰ পৰা আঁতৰি থাকিব। মই তাইক কেনেকৈ ক'ম যে মোৰ জীৱনত ইমান ডাঙৰ ক্ষতি হৈছে? মই মাথো নিমাত হৈ থাকিলোঁ। ৰিচেপশ্যনতো মোক অত্যন্ত ধুনীয়া দেখা গৈছিল। মোৰ শাহুমাৰ পৰা মই শুনিব পাৰিছিলোঁ যে মোৰ ল'ৰাটোৱে তোমাক দেখাৰ পৰা তোমাৰ প্ৰেমত পৰিছিল আৰু তোমাৰ প্ৰেমত উন্মাদ হৈ পৰিছিল। সি কৈছিল যে এই ছোৱালীজনীৰ বাদে মই আৰু কাকোৱেই বিয়া নাপাতোঁ। কিন্তু এতিয়া মই তেওঁলোকক কেনেকৈ কওঁ যে প্ৰেম আৰু উন্মাদনাৰ মাজত পাৰ্থক্য আছে? এতিয়া তেওঁৰ উন্মাদনা মোৰ ওপৰত আৰু বেছিকৈ প্ৰকাশ পাবলৈ ধৰিলে। কাৰণ ৰিচেপশ্যনৰ পিছত মা দেউতাৰ লগত যাওঁতে সমীৰে মোৰ বাহুত ধৰি আমি কলৈ গৈ আছোঁ বুলি সুধিলে। আৰু যেতিয়া মই তাক চাবলৈ ধৰিলোঁ, তেতিয়া এনে লাগিছিল যেন তাৰ মূৰত এটা ডাঙৰ সিংহে গজিছে। এইটো আকৌ কেনেকুৱা অসভ্যালি আছিল। তেওঁ সকলোৰে সন্মুখত মোক অপমান কৰি তাৰ পিছত কাণত ফুচফুচাই ক'লে, পুনম, মই তোমাৰ অবিহনে এক মুহূৰ্তৰ বাবেও জীয়াই থাকিব নোৱাৰিম। মাত্ৰ এটা ৰাতিতে কেনেকৈ প্ৰকাশ পাব তোমাৰ প্ৰতি মোৰ থকা প্ৰেম? মই তোমাক সকলো সময়তে মোৰ বুকুৰ মাজত ৰাখিব বিচাৰোঁ। আপোনালোকে অনুগ্ৰহ কৰি নিজৰ ঘৰলৈ যাওক। এতিয়া পুনম মোৰ লগত থাকিব, মোৰ বহুত ওচৰত। এতিয়া মোৰ কোনো সন্দেহ নাছিল যে তেওঁ এজন সম্পূৰ্ণভাৱে পাগল। মা দেউতাই আচৰিত হৈ সমীৰৰ ফালে চাবলৈ ধৰিলে। দেউতাই একো কোৱাৰ আগতেই শাহুৱেকে পৰিস্থিতিটো বৰ ভালকৈ চম্ভালি লৈ ক'লে, মোৰ ল'ৰাটো বৰ প্ৰিয় আৰু বৰ মৰম লগা বুলি আপোনালোকে জানে। যদি তাৰ কিবা এটা ভাল লাগে তেন্তে সেইটো তাৰ হ'বই লাগিব। এক মুহূৰ্তৰ বাবেও পুনমক সি নিজৰ পৰা পৃথক কৰিব নিবিচাৰে। ইমান এজন মৰমীয়াল স্বামী পোৱাত আপোনালোক সুখী হোৱা উচিত। মা দেউতা অলপ চিন্তিত আছিল, যদিও শাহুৱেকে কোৱা কথাবোৰৰ বাবে তেওঁলোক স্বাভাৱিক হৈ পৰিল। তেওঁলোকে ক'লে, একো নহয়, এইবোৰ ৰীতি নীতি পালন কৰাটো প্ৰয়োজনীয় নহয়। যিয়েই নহওক, এতিয়া এইখনেই তাইৰ ঘৰ। তাই ইয়াত স্বামীৰ লগত থাকিলে আমি আৰু সুখী হ'ম। মাক দেউতাক দেখি মই থতমত খালোঁ। কেনেকৈ সিহঁতে মোৰ লগত বছৰ বছৰ ধৰি চলি থকা সম্পৰ্কটো খন্তেকতে ভাঙি মোক এজন উন্মাদ আৱেগিক মানুহৰ হাতত গতাই দিলে। মই সিহঁতক বাধা দি থাকিলোঁ, কিন্তু সিহঁত গুচি গ'ল আৰু মই আকৌ সেই নিষ্ঠুৰ মানুহজনৰ হাতত পৰিলোঁ।
এতিয়া প্ৰেমৰ নামত মোৰ লগত যি মন যায় তাকেই কৰিব পাৰিছিল। মোক কোঠালৈ নিয়াৰ পিছত তেওঁ দুৱাৰখন বন্ধ কৰি দিলে আৰু মোৰ শৰীৰত আজি তেওঁ সহ্য কৰিবলৈ মোৰ সাহস নাছিল। মই ক'লোঁ, প্লিজ, মই আজি জিৰণি ল'ব বিচাৰিছোঁ। যদি আপুনি মোক সঁচাকৈয়ে ভাল পায় তেন্তে মোৰ ইচ্ছাক সন্মান কৰক। কিন্তু তেওঁ মোৰ কথা কেতিয়াও শুনাই নাছিল। মোৰ ওচৰলৈ আহি তেওঁ ক'লে, তুমি আজি দেখিবলৈ সাংঘাতিক লাগিছা। মই কালিৰ বাকী থকা কামখিনি আজি কৰিম। তেওঁৰ চকুত বাসনা আৰু উন্মাদনা দেখিছিলোঁ আৰু তাৰোপৰি আজি তেওঁ মদ খাইছিল আৰু এতিয়া সাৰি যোৱাটো অসম্ভৱ হৈ পৰিছিল মোৰ বাবে। আজি তেওঁৰ প্ৰেম আগতকৈও বেছি আছিল। মই তেওঁক ক'বলৈ ধৰিলোঁ, মোক ক্ষমা কৰিব, মই আপোনাৰ কি ক্ষতি কৰিলোঁ? তেওঁ ক'লে, এয়া মোৰ প্ৰেম, তুমি সহ্য কৰিবই লাগিব। আৰু মোৰ হাতত তাৰ বাহিৰে একো বিকল্পই নাছিল। ৰাতিৰ শেষৰ ফালে তেওঁৰ টোপনি আহিছিল। মই তাৰ মুখখন ভালদৰে চাই আছিলোঁ। ইয়াত কোনো সন্দেহ নাছিল যে তেওঁ দেখিবলৈ অতি সুন্দৰ আছিল আৰু মোৰ ওপৰত তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছিল, যদিও তেওঁ গোটেই জীৱনৰ আদায়খিনি যেন এটা ৰাতিতেই লৈ লৈছিল। কিছু সময় তেওঁৰ পৰা আঁতৰি থাকিব বিচাৰিছিলোঁ, কাৰণ আজি ৰাতি তেওঁ মোক মা দেউতাৰ লগত যাবলৈ নিদিলে। মই সিহঁতক মিছ কৰি আছিলোঁ। মই লাহে লাহে কোঠাটোৰ পৰা ওলাই আহিলোঁ। ৰাতিপুৱাৰ পোহৰৰ আগতেই ঘৰলৈ যাবলৈ মন গ'ল। সকলোৱে শুই আছিল। টেক্সি এখন ৰখাই তাত বহি মাৰ ঘৰলৈ আহিলোঁ। মা আৰু দেউতাই আচৰিত হৈ সুধিলে, আই, কি হ'ল? এই সময়ত তুমি সকলো ঠিকেই আছাতো? মই ক'লোঁ, এইখন মোৰ নিজৰ ঘৰ, মই এই ঘৰলৈ আহিব নোৱাৰিম নেকি? মই কান্দিবলৈ ধৰিলোঁ, কাৰণ মোৰ মা দেউতাৰ ওচৰত এটা অভিযোগ আছিল যে তেওঁলোকে মোক কিয় লগত লৈ নাহিল। মায়ে তেতিয়া মোক মৰমতে সাৱটি ধৰি ক'লে, তুমি সুখী হোৱা উচিত যে সমীৰে তোমাক ইমান ভাল পায়। সি তোমাৰ বাবে প্ৰাণ আহুতি দিবলৈ সাজু আছে। কিন্তু তাৰ মৰম দেখি আমি আচৰিত হৈ পৰিছিলোঁ। সেইবাবে আমি তোমাক লগত লৈ অহা নাছিলোঁ। আৰু তাক নোকোৱাকৈ কিয় আহিলা? সমীৰ বিচলিত হ'ব, মই খঙেৰে ক'লোঁ। সমীৰ বিচলিত হ'ব পাৰে, কিন্তু এতিয়া ইয়াত কেইদিনমান মই জিৰণি ল'ব লাগিব। বিয়াৰ বিশৃংখলতাত মই ভাগৰি পৰিছোঁ আৰু বিয়াৰ হুলস্থুলত জিৰণি ল'বলৈ সময় পোৱা নাছিলোঁ। সেয়াও সঁচা আছিল। সেয়েহে বিচনাৰ ওচৰলৈ আহি ভালকৈ শুই পৰিলোঁ। ৰাতিপুৱা সাৰ পাই দেখিলোঁ মোৰ শাহুমা আৰু শহুৰ দেউতা আমাৰ ঘৰলৈ আহি পালেহি। মোৰ শাহুমাই মোৰ ৰুমলৈ আহি ক'লে, পুনম, এইটো কি? তুমি মোক নোকোৱাকৈ গুচি আহিলা যে? অন্ততঃ মোক কোৱা উচিত আছিল। আৰু যিয়েই নহওক, সমীৰে তোমাক বহুত ভাল পায় আৰু কেৱল ভাগ্যৱান ছোৱালীয়েহে এনেকুৱা স্বামী পায়। তুমি তেওঁৰ লগত ভাল কাম নকৰিলা। তেওঁক নোকোৱাকৈ তুমি গুচি আহিলা। তুমি জানানে সি পাগলৰ দৰে তোমাক বিচাৰি থাকোঁতে পিছলি খাই পৰিল আৰু ভৰিত বেয়াকৈ আঘাত পাইছে। এতিয়া সি হস্পিটেলত চিকিৎসাধীন হৈ পৰি আছে আৰু পুনম পুনম বুলি তোমাক বিচাৰি আছে। অনুগ্ৰহ কৰি তুমি আমাৰ লগত বলা, নহ'লে সি তোমাক বিচাৰি ইয়ালৈ আহিব। মই ক'লোঁ যে আপোনালোকৰ ল'ৰায়ো মোৰ অৱস্থা বৰ ভাল কৰি থোৱা নাই। সি এজন একেবাৰে সম্পূৰ্ণ বাসনাত পাগল মানুহ। মই এনেকুৱা মানুহৰ লগত থাকিব নিবিচাৰোঁ। এই কথা কৈ মই মোৰ দুপট্টাখন তললৈ টানি মোৰ সকলো ঘাঁ মোৰ শাহুমাক দেখুৱাই দিলোঁ আৰু এইখিনি দেখি তেওঁৰ খং উঠি আহিল। তাৰপিছত তেওঁ ক'লে, হয়তো মোৰেই ভুল আছিল। মই তাক তোমাৰ ওচৰলৈ পঠোৱাৰ আগতে ঔষধ খাবলৈ দিয়া নাছিলোঁ। আচলতে সি অলপ আৱেগিক মানুহ। সি নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ নাজানে। আমি তাক বহুত ডাক্তৰৰ দ্বাৰা চিকিৎসা কৰাইছোঁ আৰু সি ঔষধ খায়ো থাকে। যদি সি সেই ঔষধ খাই নাথাকে তেন্তে সি স্বাভাৱিক হৈ নাথাকে। যেতিয়া মই শাহুমাৰ কথাবিলাক শুনি আছিলোঁ, তেতিয়া মই ভাবিছিলোঁ মই যি সন্দেহ কৰিছিলোঁ ঠিকেই আছে। সঁচাকৈয়ে তেওঁ এজন মানসিক ৰোগী আছিল নেকি? মই ক'লোঁ, সেইবাবেই আপোনালোকে হয়তো মোক তালৈ বিয়া দিছিল, যাতে সি নিজৰ পত্নীৰ ওপৰত তাৰ পাগলামি কৰিব পাৰে। মই শাহুমাক কঠোৰভাৱে ক'লোঁ আৰু তেতিয়া মোক ক'লে, মই তোমাৰ ওচৰত ক্ষমা খুজিছোঁ। প্লিজ তাক এৰি যোৱাৰ ভুল নকৰিবা, কাৰণ সি তোমাৰ প্ৰতি অতি আৱেগিক। এতিয়া সি অচেতন হৈ আছে। যেতিয়া সি চেতনা ঘূৰাই পাব তেতিয়া সি প্ৰথমে তোমাৰেই নাম ল'ব, আৰু সেইবাবে মই আহিছোঁ ইয়ালৈ। অনুগ্ৰহ কৰি তাক এৰি যোৱাৰ কথা নাভাবিবা, আৰু মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ যে সি তোমাক কেতিয়াও এনেখিনি কৰিবলৈ নোৱাৰে যেন। যিহেতু তুমি এগৰাকী বিয়া কৰা তিৰোতা, গতিকে তুমি যদি তাক এৰি যোৱা তেতিয়াহ'লে তোমাক কোনে গ্ৰহণ কৰিব? তুমি এগৰাকী দুখীয়া ছোৱালী আৰু তুমি তোমাৰ পিতৃ মাতৃৰ ওপৰতো বোজা হৈ পৰিবা। মোৰ কথাবোৰ ভালদৰে শুনা আৰু মন দিয়া। মোক বুজাই দিয়াৰ পিছত তেওঁৰ মোৰ কান্ধত থপৰিয়াই কোঠাৰ পৰা ওলাই আহিল
আৰু মই জোৰেৰে কান্দিবলৈ ধৰিলোঁ। মই জানিছিলোঁ যে মোৰ মা দেউতাই মোক বহুত কষ্টৰে বিয়া দিছে আৰু মোক পুনৰ বিয়া দিবলৈ তেওঁলোকৰ ক্ষমতা নাই। যিয়েই নহওক, আমি ছোৱালীবোৰে এবাৰ বিবাহ বিচ্ছেদৰ টেকটো নিজৰ ওপৰত লগালে তেতিয়া কোনো পুৰুষ আমাৰ ফালে আগবাঢ়ি নাহে। মোৰ মা দেউতাও মোক একেখিনি কথা বুজাই ক'লে যে তেওঁৰ ভুলটো ক্ষমা কৰি তুমি আগবাঢ়ি যোৱা তোমাৰ জীৱনত। মা দেউতাৰ ঘৰত কিছুদিন থাকিলোঁ যদিও শাহুৱেকে প্ৰতিদিনে মোক ফোন কৰি কৈছিল, সমীৰে তোমাৰ কথা সুধিছে, তোমাক চাব বিচাৰিছে, লগ কৰিব বিচাৰিছে, তোমাৰ ওচৰত ক্ষমা খুজিব বিচাৰিছে। প্লিজ তুমি পাৰিলে উভতি আহা। মই তেতিয়া যোৱাৰ কথা ভাবিলোঁ। ঘৰ গৈ পায়েই মই দেখিছোঁ সমীৰে সম্পূৰ্ণ নিস্তব্ধ হৈ কোঠাটোত বহি আছিল। মই লাহে লাহে খোজ দি তাৰ ওচৰ পালোঁগৈ। মোৰ দুইখন হাতত ধৰি চুমা খাই ক'লে, ক'ত ক'ত দুখ পাইছোঁ মই তোমাক দেখাম নেকি? তেওঁ ইমান মৰমেৰে এই কথা কৈছিল যে মোৰ হৃদয়খন গলিবলৈ ধৰিলে, মোৰ চকুলো ওলাই আহিবলৈ ধৰিলে। তেওঁ মোৰ মুখখন দুহাতেৰে ধৰি মোক চুমা খাবলৈ ধৰিলে আৰু ক'লে, পুনম, তোমাৰ অবিহনে মই মৰি যাম, অনুগ্ৰহ কৰি মোক এৰি নাযাবা। মই এই অৱস্থাত থাকিলে মোৰ জ্ঞান হেৰুৱাই পেলাওঁ। পিছত মায়েও আহি মোক ক'লে, আজিকালি তেওঁ সাধাৰণ মানুহৰ দৰে কথা পাতে। মই তেওঁৰ ফালে মৰমৰ চকুৰে চাবলৈ ধৰিলোঁ। তেওঁ মোৰ স্বামী হোৱাৰ বাবে তেওঁক ভাল পোৱাটো মোৰ বাবে স্বাভাৱিক আছিল। তাৰ মাজত যদি সেই উন্মাদনা নাথাকিলেহেঁতেন তেন্তে মই নিজকে ইমান ভাগ্যৱান ছোৱালী বুলি গণ্য কৰিলোহেঁতেন। তেওঁ ক'লে, মই প্ৰতিশ্ৰুতি দিছোঁ যে এতিয়াৰ পৰা মই তোমাক কোনো অসুবিধা নকৰোঁ। আৰু সেই নিশা তেওঁ মোৰ লগত কোনো ধৰণৰ ক্ষতি কৰা নাছিল, বৰঞ্চ মোৰ কাষত মনে মনে পৰি থাকিল। তেওঁ মোৰ ইচ্ছাকো সন্মান কৰিছিল, কাৰণ মই কৈছিলোঁ যে মই মাত্ৰ জিৰণি ল'ব বিচাৰিছোঁ। ৰাতি তেওঁ মোক স্পৰ্শও কৰা নাছিল, বৰঞ্চ মোৰ গাত ঔষধহে লগাই দিছিল। তেওঁ মোৰ ওচৰত ক্ষমা খুজি আছিল আৰু আজি তেওঁৰ চকুত কোনো ধৰণৰ উন্মাদনা বা আৱেগ নাছিল। এতিয়া মোৰ হৃদয়খন সুখী যেন অনুভৱ কৰিছিলোঁ। এনেকৈ কিছুদিন পাৰ হৈ গ'ল। এতিয়া মই তাক প্ৰতিদিনে সময়মতে ঔষধ দিছিলোঁ, কাৰণ এদিনো নিদিলে সি আকৌ উন্মাদ হৈ পৰিব আৰু মই নিদিওঁ বুলি ভাবিবও পৰা নাছিলোঁ। এদিন মোৰ স্বাস্থ্যৰ অৱনতি ঘটিল আৰু সমীৰ তেতিয়া বৰ বিচলিত হৈ পৰিল, কাৰণ তেওঁ মোৰ সামান্যতম কষ্টও সহ্য কৰিব নোৱাৰিছিল। তেওঁ মোক বুজাইছিল, পুনম, তোমাক মই কৈছিলোঁ যে তুমি পাকঘৰৰ কাম নকৰিবা। ইমানবিলাক আমাৰ ঘৰত কাম কৰা মানুহ আছে, সিহঁত কি মৰি গৈছে নেকি? তেতিয়া মই হাঁহি হাঁহি তাৰ ফালে চালোঁ আৰু ক'লোঁ, কেতিয়াবা স্বাস্থ্য বেয়া হৈ যায়, কাৰণ মই এজন মানুহ। মই এতিয়াই ডাক্তৰক ঘৰলৈ ফোন কৰিম। যেতিয়া তেওঁ ডাক্তৰক ঘৰলৈ মাতিলে আৰু ডাক্তৰে মোক চেক কৰিলে, তেতিয়া আমাৰ মাজলৈ এটা সুখবৰ আহিল। মই বহুত সুখী হৈছিলোঁ, কাৰণ মই মাতৃ হ'বলৈ ওলাইছিলোঁ। ডাক্তৰ গুচি যোৱাৰ পিছত মই সমীৰক সাৱটি ধৰি ক'লোঁ, অভিনন্দন। কিন্তু তেওঁ সম্পূৰ্ণ নিমাত হৈ পৰিল। মই ক'লোঁ, তুমি সুখী নহয় নেকি? তেতিয়া তেওঁ কিছু সময় মোৰ ফালে চাই থাকিল আৰু তাৰপিছত খৰধৰকৈ দুৱাৰত তলা মাৰি দিলে। মই আচৰিত হৈ তেওঁৰ ফালে চালোঁ। মই ক'লোঁ, সমীৰ, কি কথা? তেতিয়া সি ক'লে, পুনম, তুমি কি জানা? মই তোমাক কিমান ভাল পাওঁ। মই ক'লোঁ, হয়, মই জানো, আৰু এইটো প্ৰেমৰ চিন যে মই এই সন্তানটোক জন্ম দিবলৈ ওলাইছোঁ। তেওঁ ক'লে যে মই কেৱল তোমাকহে বিচাৰোঁ, মই তোমাক কাৰোৰে লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ। তেওঁৰ কথা শুনি মই থতমত খালোঁ। আচৰিত হৈ তেওঁৰ ফালে চালোঁ, কাৰণ ইমান দিনৰ মূৰত তেওঁৰ চকুত পুনৰ সেই একেটা উন্মাদনা দেখিলোঁ। নিজকে খাৱৈত পৰি থকা যেন লাগিছিল। সমীৰ, এই সন্তানটো আমাৰ দুয়োৰে। ল'ৰা ছোৱালীয়ে প্ৰেমক কেতিয়াও বিভাজন নকৰে, বৰঞ্চ প্ৰেম আৰু বাঢ়িহে যায়। তেওঁ ক'লে, মোক বুৰ্বক নবনাবা, মই এই সন্তানটো নিবিচাৰোঁ। ইয়াক তোমাৰ ভিতৰৰ পৰা উলিয়াই লোৱা, নহ'লে মই নিজেই উলিয়াই দিম। তেওঁ ইমান নিষ্ঠুৰভাৱে ক'লে যে মই উশাহ ল'বলৈ পাহৰিলোঁ। মই ক'লোঁ, যদি তুমি মোৰ সন্তানক ক্ষতি কৰা, মই তোমাক কেতিয়াও ক্ষমা নকৰোঁ, মই তোমাক চিৰদিনৰ বাবে এৰি যাম। তেওঁ ক'লে, তুমি কেৱল মোৰ, তোমাৰ মৰমক মই ভাগ কৰিব নোৱাৰোঁ, আৰু মই এতিয়া সন্তান নিবিচাৰোঁ। তেওঁ আকৌ মোৰ ওপৰত নিজৰ উন্মাদনা আৰু প্ৰেম নিবেদন কৰিবলৈ ধৰিলে। মই তেওঁৰ কোলাত হুমুনিয়া কাঢ়ি থাকিলোঁ। মই বিষত কুটিল হৈ থাকিলোঁ। মই জোৰেৰে চিঞৰিবলৈ ধৰিলোঁ। হঠাতে মোৰ শাহু মা আৰু শহুৰ দেউতা আহি কোঠাত উপস্থিত হ'লহি। যেতিয়া তেওঁলোকে মোৰ অৱস্থা দেখিলে, তেওঁলোকে আচৰিত হ'ল আৰু তেওঁলোকে সোনকালে মোক চিকিৎসালয়লৈ লৈ গ'ল। ভগৱানৰ আশীৰ্বাদত শিশুটোৰ কোনো ক্ষতি হোৱা নাছিল। মই ভাবিছিলোঁ যে সমীৰ সম্পূৰ্ণ স্বাভাৱিক হৈ পৰিছে, কিন্তু এইটো মোৰ সম্পূৰ্ণ ভুল আছিল। এতিয়া মই তাৰ মুখখনো চাব বিচৰা নাছিলোঁ। মই শাহুমাক কৈছিলোঁ মই তেওঁৰ কোঠালৈ নাযাওঁ, নহ'লে মই ঘৰৰ পৰা ওলাই যাম।
মোৰ শাহুমাই কৈছিল তুমি মোৰ ৰুমলৈ আহা। শাহুমাই গম পাইছিল যে মই বৰ আৱেগিক হৈ পৰিছিলোঁ। এমাহ দুমাহ ধৰি মই সমীৰৰ মুখখনো দেখা নাছিলোঁ। মই শাহুমাৰ কোঠাতে শুইছিলোঁ। মই অতি কমহে ওলাই গৈছিলোঁ। মোৰ এনে লাগিছিল যেন সমীৰ ঘৰত নাই। সমীৰৰ সৈতে মোৰ কেতিয়াও দেখা দেখি হোৱাই নাছিল। এদিন শাহুমাক সুধিলোঁ সমীৰ ক'ত আছে। তেতিয়া শাহুমাই ক'লে আমি সমীৰক কেইমাহমানৰ বাবে আমেৰিকালৈ পঠিয়াই দিছোঁ। তাত এজন বৰ ডাঙৰ মনোবিজ্ঞানী আছে। আমি তেওঁৰ লগত কথা পাতিছোঁ আৰু সকলো পৰিস্থিতিৰ কথা কৈছোঁ। তেওঁ কৈছে যে সমীৰক উপযুক্ত চিকিৎসাৰ প্ৰয়োজন আৰু তেওঁ আৰোগ্য লাভ কৰিব পাৰিব। সেইবাবেই তাক 6 মাহৰ বাবে থেৰাপি কৰিব লাগিব। 9 মাহৰ পিছত ডক্টৰে ফোন কৰি জনালে সমীৰৰ এতিয়া বহুত উন্নতি হৈছে। এতিয়া সি আগৰ দৰে পাগল হৈ থকা নাই। ঔষধ নাখালেও সি স্বাভাৱিক হৈয়ে থাকে, কাৰণ তাৰ প্ৰকৃত সমস্যা আছিল মানসিক। শৈশৱত সি এনে এক নাটকৰ মাজেৰে পাৰ হৈছিল যিয়ে তাৰ ব্যক্তিত্ব সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছিল। হয়তো আমাৰ লালন পালনৰ অভাৱ আছিল যে আমি তাক সঠিক মৰম আৰু মনোযোগ দিব পৰা নাছিলোঁ। সেইবাবে পুনম, আমি তোমাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। শাহুমাক মই ক্ষমা কৰি দিছিলোঁ, কাৰণ তেওঁলোকৰ কোনো দোষ নাছিল। 6 মাহৰ পিছত সমীৰ ঘৰলৈ আহি আছিল আৰু মনোবিজ্ঞানিকজনে ক'লে যে সমীৰ এতিয়া সম্পূৰ্ণ ভাল। 9 মাহৰ পিছত সমীৰ ঘৰলৈ আহিল। মনোবিজ্ঞানীজনে ক'লে যে সমীৰক আৰু এতিয়াৰ কোনো ঔষধৰ প্ৰয়োজন নাই। সমীৰ যেতিয়া ঘৰলৈ আহিছিল তেতিয়া মই ভয়তে কোঠাত লুকাই আছিলোঁ। তেওঁ হয়তো ঘূৰি আহি আমাৰ সন্তানক ক্ষতি কৰিব আৰু ক'ব যে তেওঁ সন্তান নিবিচাৰে। ৰাতি মোৰ ৰুমলৈ অহা সমীৰ সেই সমীৰ নাছিল যিজন বৰ অদ্ভুত পাগল আছিল। তেওঁ এতিয়া বৰ নিয়ন্ত্ৰিত আৰু মান্য মানুহ হৈ পৰিছিল। তেওঁ হাতযোৰ কৰি মোৰ ওচৰত ক্ষমা খুজি ক'লে তোমাক দিয়া কষ্টৰ বাবে মোক ক্ষমা কৰি দিয়া। তুমি মোক ঘৃণা কৰিব পাৰা, কাৰণ মই তাৰ যোগ্য। এনে নহয় যে মই সন্তান নিবিচাৰোঁ, মাথো তোমাক ভাল পাব বিচাৰিছিলোঁ, কিন্তু বুজি পাইছোঁ যে শিশুটোৰ লগত আমাৰ মৰম আৰু মজবুত হৈ পৰিব। এতিয়া ময়ো মোৰ সন্তানক লগ পাবলৈ বৰ আগ্ৰহী। মোৰ পেটত হাত থৈ তেওঁ মোৰ চকুলৈ চাই থাকিল, য'ত সঁচাকৈ বহুত মৰম আছিল। ময়ো তেওঁৰ চকুলৈ চাই থাকিলোঁ, কাৰণ সেইবোৰত সত্যতা আছিল। মই চকু পানীৰে ভৰা চকুৰে তেওঁৰ ফালে চাই আছিলোঁ। মই তেওঁৰ 2খন হাত জোৰেৰে ধৰি ক'লোঁ মই তোমাৰ পত্নী, মই তোমাক বহুত ভাল পাওঁ। বৰঞ্চ এই প্ৰেম যেন নিজৰাৰ দৰে বৈ যোৱা এটি ধাৰা হয়। মোক কেৱল আপোনাৰ পৰা মৰম লাগে আৰু আপুনি মোক এনেকৈ ভাল পাই যাওক। মই এই 9 মাহত আপোনাক বহুত মিছ কৰিছোঁ। মোৰ কথা শুনাৰ লগে লগে তেওঁ মোৰ চুলিত হাত বুলাই আদৰ কৰিবলৈ ধৰিলে আৰু আজি মোৰ এনে লাগিছিল যেন আজি মই মোৰ মৰম পাইছোঁ। ময়ো তাৰ বুকুত মূৰটো লুকুৱাই ৰাখিলোঁ। প্ৰসৱৰ সময়লৈকে সমীৰে মোক কাছৰ পুতলাৰ দৰে ৰাখিছিল। তেওঁ মোক ভাল পাইছিল যদিও মোক হেৰুৱাবলৈ তেওঁ সাজু নাছিল। বিষৰ অনুভৱত ভয় খাইছিলোঁ। এইটোৱে আছিল তেওঁৰ শৈশৱত সন্মুখীন হোৱা সমস্যা, যিটো তেওঁৰ জৈৱিক মাতৃয়ে তেওঁ 16 বছৰ বয়সত এৰি থৈ গৈছিল। সমীৰ মোৰ শাহুমাৰ ভনীয়েকৰ ল'ৰা আছিল। তেওঁৰ নিজৰ পুত্ৰ নাছিল। ভনীয়েক আৰু বায়েকৰ মৃত্যুৰ পিছত মোৰ শাহুমাই সমীৰক নিজৰ পুত্ৰ কৰি লৈছিল। অৱশেষত মই এটা মৰম লগা কন্যা সন্তান জন্ম দিলোঁ, যাৰ জন্মত সমীৰ বৰ সুখী হৈছিল। বিয়াৰ 2 বছৰ হ'ল সমীৰক লৈ মই বহুত সুখী। সমীৰক আৰু আৱেগিক ৰূপত মই কেতিয়াও দেখা নাই, বৰং তেওঁ মোক এতিয়া ফুলৰ দৰে ব্যৱহাৰ কৰে আৰু সমীৰৰ মৰম এনেকৈ ৰাখিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সদায়। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।